ৰূপনগৰৰ বিশ্ব শান্তি ভৱনত ব্ৰহ্মকুমাৰীৰ প্ৰাক্তন অধ্যক্ষ শিলা দিদিৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰহ্মকুমাৰী গুৱাহাটী শাখাৰ প্ৰতিষ্ঠাপক ৰাজযোগিনী শিলা দিদিৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। প্ৰজাপিতা ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ উত্তৰ পূৰ্বাঞ্চলৰ মুখ্য দায়িত্বত থকা ৰাজযোগিনী শিলা দিদিৰ পৰলোক প্ৰাপ্তি হ'ল। আজি ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ ফালৰ পৰা তেখেতৰ স্মৃতিৰ প্ৰতি শ্ৰদ্ধা জনাই শোকসভাৰ আয়োজন কৰা হৈছিল। ব্যক্তিগতভাৱে তেখেতৰ লগত মোৰ অতি নিকট পৰিচয় আছিল। 1976 চনৰ পৰা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ কাম উত্তৰ পূৰ্বাঞ্চল বাংলাদেশ আদিলৈ সম্প্ৰসাৰিত কৰাত ৰাজযোগিনী শিলা দিদিৰ এক বিশাল ভূমিকা আছিল। তেখেতৰ আত্মাই শান্তি লাভ কৰক, পৰম পিতাৰ পৰম পদত স্থান লাভ কৰক, তাকে কামনা কৰিছোঁ।